আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো এতিয়াও হোৱা নাই। এতিয়া কিন্তু যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল, নিউকৈ আধাৰ কাৰ্ড বনোৱাই কিন্তু আধাৰ কাৰ্ডটো নহয় বা যিটো আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল সেইটো কিন্তু ৰিজেক্ট কৰিব নোৱাৰে। এতিয়া কিন্তু যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল আৰু আধাৰ কাৰ্ডবোৰ হোৱা নাই, বৰ্তমান কিন্তু সেইবোৰ আধাৰ কাৰ্ড হৈ আছে। এতিয়া কেনেকৈ আপোনালোকে NRCৰ আধাৰ কাৰ্ড বায়োমেট্ৰিক ৰিজেক্ট কৰিব আৰু কেনেকৈ নিউ আধাৰ কাৰ্ড বনাব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল, বৰ্তমান কিন্তু সেইসকলৰ নোটিছ আহি গৈছে। ইয়াত চাব, এইটো হৈছে কিন্তু সেইসকলৰ নোটিছ আহি গৈছে। যদি আপোনালোকে NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল, এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ৰিজেক্ট কৰিব লাগিব। কেনেকৈ আপোনালোকে ৰিজেক্ট কৰিব লাগিব, ইয়াত চাব এক দিয়া আছে, টাইম কিন্তু 3 দিন দিয়া হৈছে। আপোনালোকে যিটো আপোনাৰ পঞ্চায়ত আছে তাৰ চাই কিন্তু আপোনাৰ ফাৰ্ষ্ট NRCৰ বায়োমেট্ৰিকটো ৰিজেক্ট কৰিব লাগিব। ইয়াত চাব দিয়া হৈছে 3 দিনৰ ভিতৰত আপোনাৰ গাঁও প্ৰধানসকলৰ জৰিয়তে আপোনাৰ যিবিলাক নথি পত্ৰ আছে সেইবোৰ কিন্তু জমা দিব লাগিব। যেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল NRCৰ সময়ত, আপোনালোকৰ সেইটো ৰিচিপ্ট লাগিব আৰু আপোনালোকৰ ডকুমেণ্ট লাগিব। আপোনাৰ বৰ্তমান যি ডকুমেণ্ট আছে সেইবোৰ ডকুমেণ্ট লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই জমা দিব লাগিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিব অথবা যিটো আপোনাৰ গাঁৱৰ মেম্বাৰ আছে তাত যাই কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা দিব লাগিব। যেতিয়া আপোনালোকৰ সকলো ডকুমেণ্ট জমা দিব, তেতিয়া কিন্তু পঞ্চায়তৰ ফালৰ পৰা যিটো আপোনাৰ আধাৰ কাৰ্ডৰ আগৰ যিটো বায়োমেট্ৰিক আছে সেইটো ৰিচিপ্ট কিন্তু আপোনাৰ ফাৰ্ষ্ট সেইটো ৰিচিপ্ট ৰিজেক্ট কৰিব। যেতিয়া আপোনালোকৰ সেইটো ৰিচিপ্ট ৰিজেক্ট কৰিব, তেতিয়া কিন্তু আপোনালোকে নতুনকৈ আধাৰ কাৰ্ডটো বনাব লাগিব। কিছুমানৰ কিন্তু যদি ফিংগাৰ পাইছে সকলে, তেনেহ'লে কিন্তু সেইটো ৰিচিপ্ট দি আধাৰ কাৰ্ডবোৰ হৈ যাব। আৰু যদি নহয়, আপোনালোকে কিন্তু এতিয়া নিউকৈ আধাৰ কাৰ্ডটো বনালে আপোনাৰ আধাৰ কাৰ্ডটো হৈ যাব। এতিয়া যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিল, এতিয়া আধাৰ কাৰ্ডটো হোৱা নাই, সেইসকলে আপোনাৰ পঞ্চায়তত যাই অতি সোনকালে যোগাযোগ কৰক। তাৰপিছত কিন্তু আপোনালোকৰ নতুন আধাৰ কাৰ্ডটো হৈ যাব। এতিয়া অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই NRCৰ বায়োমেট্ৰিক আগৰটো যোগাযোগ কৰক, নহ'লে কিন্তু পিছত আৰু আপোনাৰ আধাৰ কাৰ্ডটো নহ'ব।